আসসালামু আলাইকুম নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বাদ। সমূহ ভাৰতবাসী অসমবাসী তথা বিটিআৰবাসীলৈ মোৰ পবিত্ৰ ৰমজান মাহৰ অভিনন্দন জ্ঞাপন কৰিছো। যোৱা কেইদিনমান ধৰি আজি পঞ্চম ৰোজা, 5 দিন ধৰি পবিত্ৰ ৰমজান মাস আৰম্ভ হৈছে। ৰমজান মাহত বিশেষকৈ সদকা ওয়াজিব হয় প্ৰতিজন ব্যক্তিৰ ওপৰত, আকিল বালিক ব্যক্তিৰ ওপৰত সদকায়ে ফিতিৰ ওয়াজিব হৈ থাকে আৰু আমি প্ৰতি বছৰেও সদকায়ে ফিতিৰ আদায় কৰি থাকো। এইবাৰ আজি আমি হাতীপোতা দাৰুল উলুম আহলে সুন্নাত হানাফিয়া মাদ্রাসাত বহি মাদ্রাসার শিক্ষক বন্ধু মুফতিয়ান এজাম তথা পানিয়াগাঁও দারুল উলুমৰ প্ৰধান শিক্ষক, গেদাবাজাৰ মাদ্রাসার শিক্ষক আৰু এংকৰবাৰী হাফিজিয়া মাদ্রাসাৰ সম্পাদক তেখেতসকলক লৈ আমি ইয়াত বহি এটা ফিতৰা সদকা ফিতিৰ সম্পৰ্কে আলোচনা কৰিলো। উক্ত আলোচনাত আমি বৰ্তমান পৰিস্থিতিত আজিৰ দিনত গমৰ দাম, আটাৰ দাম, খেজুৰৰ দাম, মুনাক্কাৰ দাম সমূহ বাজাৰত মাৰ্কেটত কিভাবে কেনেদৰে বিক্ৰী হৈ আছে সেইখিনি আমি যাচাই বাছাই কৰিলো। আৰু এই উক্ত যাচাই বাছাই কৰাৰ পিছত আমি গমৰ দাম 1 কেজি 33 টকা 60 পইচা, 31 টকা 60 পইচা পাইছো। আটাৰ দাম 1 কেজি 34 টকা পাইছো। খেজুৰৰ দাম 1 কেজি 150 টকা পাইছো। মুনাক্কাৰ 1 কেজিৰ দাম 1320 টকা পাইছো। গমৰ দ্বাৰাই যদি কোনোবা ব্যক্তিয়ে সদকা ফিতিৰ আদায় কৰে 2 কেজি 47 গ্রাম আদায় কৰিব লাগিব। আর 2 কেজি 47 গ্রামটো হানফি মুজাহাব মোতাবিক ফতুৱাই স্বামীত সুন্দৰভাৱে ইয়াৰ বিষয়ে উল্লেখ আছে। গতিকে আমি 2 কেজি 47 গ্রাম আদায় কৰিব লাগিব। আৰু গমৰ 2 কেজি 47 গ্রামৰ দাম আজিৰ ডেটত 64 টকা 68 পইচা হয়। আর আমি বজাৰত আটাৰ যি দাম সেই দাম উপলক্ষে 34 টকা কেজি পাইছো। আর 2 কেজি 47 গ্রাম আটার দাম 69 টকা 59 পইচা আমি পাইছো। আৰু বৰ্তমান মাৰ্কেটত বজাৰ দাম খেজুৰ 150 টাকা কেজি আমি পাও। আৰু খেজুৰ যদি দিয়া হয় তেনেহলে 4 কেজি 94 গ্রাম খেজুৰ এটা ফেতৰাৰ কাৰণে আদায় কৰিব লাগিব। আৰু 4 কেজি 94 গ্রাম খেজুৰৰ দাম 614 টাকা 1 পইচা হয়। এনেকৈ মুনাক্কা 1 কেজিৰ দাম আমি 1320 টাকা পাইছো। মুনাক্কাৰ দ্বাৰাই যদি এটা ফিতিৰ সদকা ফিতিৰ আদায় কৰা হয় তেনেহলে 4 কেজি 94 গ্রাম মুনাক্কা দিব লাগিব, যাৰ মূল্য আজিৰ ডেটত 5404 টকা 8 পইচা। গতিকে এনেকৈ আমি সদকা ফিতিৰখিনি আদায় কৰিব লাগিব। আজি আমি আলোচনাৰ অন্তত এই কথাখিনি আপোনালোকক জনালো যে আপোনালোকে যদি বিশেষকৈ সদকা ফিতিৰ আদায় কৰে মুনাক্কা দি, খেজুৰ দি, আটা দি বা গম দি, যি বস্তুৱে দি আদায় কৰক। যদি গমৰ দ্বাৰাই আদায় কৰে তেনেহলে আধা চাহ দিব লাগিব, যাক 2 কেজি 47 গ্রাম বুলি আমি কওঁ। আৰু আটাৰ দ্বাৰাই যদি আদায় কৰে তেনেহলে 2 কেজি 47 গ্রামৰ দাম বা 2 কেজি 47 গ্রাম দিব লাগিব। কিন্তু খেজুরের দ্বারাই করিলে 1 চাহ দিব লাগিব 4 কেজি 94 গ্রাম। মুনাক্কার দ্বারাই দিলে 1 চাহ দিব লাগিব 4 কেজি 94 গ্রাম। তো আমি সেই আলোচনার মর্মে বিভিন্ন যাচাই বাছাই কৰি পোৱাত আজি আপোনালোকৰ সন্মুখত কথাখিনি তুলি ধৰিলো। আমাৰ মাজত উপস্থিত আছে হাতীপোতা দারুল উলুম আহলে সুন্নাত হানাফিয়া মাদ্রাসার শিক্ষক বন্ধুবর মুফতি সামিউল ইসলাম সাহাব, মুফতি আনোয়ারুল হক সাহাব। আমার মাজত উপস্থিত আছে পানিয়াগাঁও মাদ্রাসার প্রধান শিক্ষক মুফতি আব্দুল কাদির সাহাব। আমার মাজত উপস্থিত আছে গেদাবাজার মাদ্রাসার শিক্ষক মুফতি রমজান আলী সাহাব। আমার মাজত উপস্থিত আছে এংকরবাড়ি হাফিজিয়া মাদ্রাসার সম্পাদক বন্ধুবর শহীদুল ইসলাম সাহাব। তো আমি সকলে এই যাচাই বাছাই কৰি আজি এই ভিডিওৰ দ্বাৰাই এলান কৰিব বিচাৰিছো
যে আমি গম, আটা, খেজুর, মুনাক্কা যি যার দ্বারাই ইচ্ছা করে সে তারা আদায় কৰিব পাৰিব, কিন্তু উত্তম আদায় হৈছে আটাৰ দামৰ দ্বাৰাই যেন আমি আদায় কৰো। কাৰণ আটা দোকানত গলেই কিনিব পাৰি আৰু সহজত পাৰি, সেইকাৰণে সেই আটাৰ দামৰ দ্বাৰাই যেন আমি সদকা আদায় কৰিব পাৰো। আৰু এই আমাৰ ওপৰত থকা ৱাজিবখিনি আমি ৰমজান মাহত আদায় যেন কৰি নামাজৰ আগত, ঈদৰ নামাজৰ আগত যেন আমি সেই সদকা ফিতৰটো আদায় কৰো। এইখিনি কৈ মোৰ আজিৰ যি সদকা ফিতর সম্পর্কে আলোচনা ইয়াতে সমাপ্ত করিলো। খোদা হাফিজ। আসসালামু আলাইকুম।